মামাৰ লগত অখিলৰ ভাল অখিলে মামাক নিৰ্বাচনত সহায় কৰিছিল। অখিললৈ উপহাৰ মামাৰ 8জন অতিৰিক্ত নিৰাপত্তাৰক্ষী। এতিয়াৰে পৰা এজন মন্ত্ৰীৰ দৰেই ঘূৰিব অখিল গগৈ। এইবোৰ মন্তব্য সামাজিক মাধ্যমত। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বাবে বিশেষ নিৰাপত্তা। এই নিৰাপত্তা বিষয়ক বাতৰি ওলোৱাৰ লগে লগেই সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছে অখিল গগৈ। অখিল গগৈলৈ অতিৰিক্ত আৰক্ষী নিৰাপত্তা দিয়াৰ লগে লগে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে বিষয়টোৱে। কিছু সংখ্যকৰ মতে অখিল গগৈয়ে নিৰ্বাচনৰ সময়ত মামাক সহায় কৰিছিল। অখিল গগৈ বেছ তেল মাৰিব জানে, এনেধৰণে লিখি ফেচবুকত পোষ্ট কৰিছে একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে। কিন্তু এতিয়া প্ৰকৃততে ঘটনা কি? গৃহ বিভাগৰ মতে অখিল গগৈক আততায়ীয়ে লক্ষ্য কৰি আছে। কেতিয়া অখিল গগৈক উৰাই দিয়ে কোনো ঠিক নাই। সেইকাৰণে অধিক নিৰাপত্তা প্ৰদান কৰা হৈছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে। গৃহ বিভাগৰ দায়িত্বত খোদ মুখ্যমন্ত্ৰী আছে। অৱশ্যে অখিল গগৈয়ে নিজেও নিৰাপত্তাৰ বাবে আবেদন জনাইছিল ডিজিপিক। নিৰ্বাচনৰ সময়ত সেই সমষ্টিতে নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে থিয় দিয়া কুশল দৈৰীৰ লগত সাংঘাতিক ধৰণৰ যুদ্ধত লিপ্ত হৈছিল অখিল বাহিনী। কুশল দৌৰী সাংঘাতিক ক্ষমতাশালী মানুহ, সেইবাবে ভয় খাইছে হেনো অখিল গগৈ। এই সকলোবোৰ ভাবিয়েই অখিল গগৈয়ে আবেদন দিছিল ডিজিপিক। সময়ত হয়তো সকলোবোৰ চালি জাৰি চাই এতিয়া গম পোৱা গৈছে যে অখিল গগৈ জীৱনৰ প্ৰতি ভাবুকি আছে। এতিয়া অখিল গগৈ ঘূৰিব মন্ত্ৰীৰ দৰে। এখন জিলাৰ পৰা অন্য এখন জিলালৈ গলে আগে আগে যাব নিৰাপত্তা বাহিনীৰ এখন বিশেষ বাহন। আকৌ কিছু সংখ্যক ব্যক্তিয়ে মন্তব্য কৰিছে যে অখিল গগৈ গতিবিধি চৰকাৰে জানি থাকিবৰ বাবেই এনেধৰণৰ ব্যৱস্থা লৈছে বুলি ভিন্নজনে সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰা দেখা গৈছে। কি সঁচা কি মিছা সেই সবিশেষ সময়তহে গম পোৱা যাব। নিউজ ডেস্ক ৰিপৰ্ট, ৰিয়েলিটি।